নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, বহুদিন হৈ গ'ল মই মোৰ যিটো বেটছ উঠি গ'ল, যোৱা বেটছটো, তাৰ বিষয়ে মই আপোনালোকক জনাব পৰা নাই, ভিডিঅ' দিব পৰা নাই কিছুমান কামত বিজি থকাৰ কাৰণে। তো আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ মোৰ যোৱা বেটছটো কেনেকুৱা হ'ল, কি ৰিজাল্ট আহিলে, তো সকলোখিনি জনাব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষ হ'ল। বন্ধুসকল, মোৰ যিটো বেটছ আছিলে যোৱা বেটছত বেয়া হোৱা নাই, মোৰ হিচাপত ভালেই হ'ল, কিন্তু চাগে বহুতৰে মোতকৈ ভাল ৰিজাল্ট আনিছে। তেখেতলোকে প্ৰডাকশ্যন কষ্ট বহুত কমাই আনিছে বা ৱেট বহুত বেছি দিব পাৰিলে, তো তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ ফালৰ পৰা চাবলৈ গ'লে মোৰ ঠিকেই হ'ল, কিন্তু আৰু ভাল হ'ল হয় যদি মোৰ শেষলৈ মৰ্টেলিটিবিলাক নাহিলে হয়। তো এছাইটিছৰ কাৰণে বহুতখিনি মৰ্টেলিটি আহিলে, মোৰ ডাঙৰ হৈ আপোনাৰ মোৰ দেন 70-80 এনেকুৱা মানে 70-80টাৰ ওপৰত মোৰ মৰ্টেলিটি আহিলে 2 কেজি 2.5 কেজি হোৱাৰ পিছত, 3 কেজি হোৱাৰ পিছত। কিন্তু সৰুতে যিখিনি মৰ্টেলিটি আহিলেই মোৰ 10%ৰ ওপৰ হৈ গ'ল মৰ্টেলিটি অল টোটেল মিলালে। তাৰপিছতে মোৰ যিটো এভাৰেজ ৱেট দিব পাৰিলোঁ মই কোম্পানীক দিলোঁ, সেইটো হ'ল 2 কেজি 850 52 এনেকুৱা কিবা এটা গ্ৰাম দিলোঁ। অল টোটেল মই মোৰ 1500 কিমানটা পোৱালি বাচিছিলেগৈ, তাৰ টোটেল মিলাই কিনি মই লেম্বাৰ্ড আৰু সকলো মিলাই লেম্বাৰ্ড বা উইক বাৰ্ড মিলাই কিনি মই টোটেল চেল কৰিব পাৰিলোঁ 4200 কিমান কেজি এটা বিক্ৰী কৰিব পাৰিলোঁ। আৰু ৰেটটো কিন্তু সেই টাইমত যিহেতু সৰস্বতী পূজাৰ নেক্সট পিছদিনাখনেই মোৰ মুৰ্গীখিনি উঠিছিলে, তো লিফটিং হোৱাৰ দিনাখনৰ মানে যিটো পইচা মানে প্ৰাইচ আছিলে ৰেটটো বহুত ডাউন হৈ গৈছিলে মাৰ্কেটত। আৰু তাৰ আগতে 120 টকাকৈ চেল কৰি আছিলে, 115 টকা তেনেকুৱা। কিন্তু এইবাৰ মই ৰেট ইনচেণ্টিভো নাপালোঁ, মোৰ এইখিনি এভাৰেজ চেল ৰেট আহিলে আপোনাৰ 106 টকা কৰি, তো বহুত কম ৰেটত আহিলে। আৰু সেইকাৰণে মই ৰেট ইনচেণ্টিভ নাপালোঁ, যিটো পালোঁ মই সেই প্ৰডাকশ্যন কষ্টটোৱে পাইছোঁ। আৰু যিখিনি মই যিটো আমাক দিয়ে কোম্পানীয়ে, যিহেতু মোৰ প্ৰডাকশ্যন কষ্টটো মোৰ যোৱাবাৰ আহিলে আপোনাৰ 84 পইণ্ট ছামথিং পইচা এটা, আৰু যদি মৰ্টেলিটি নাহিল হয় তেতিয়াহ'লে মোৰ 82 তলতে থাকিলে হয়। যে আমাক দিয়ে 86 ৰুপিজৰ ভিতৰত আমাক উলিয়াই দিবৰ কাৰণে মুৰ্গীখিনি ৰেডি কৰিবৰ কাৰণে, আৰু আমি তাতকৈ তলত উলিয়াই দিলে আমাক যিটো এটা কষ্ট দিয়ে আমাক গ্ৰ'য়িং চাৰ্জটো, সেই গ্ৰ'য়িং চাৰ্জটো আপোনাৰ 8.65 পইচা কৰি তেনেকৈ দিয়ে, আৰু কিবা এটা পালোঁ। তো তেনেকৈ মিলাই মেলি মই এটা ভালেই উপাৰ্জন কৰিব পাৰিলোঁ। আৰু যদিও মোৰ ৰিজাল্টটো আৰু ভাল হ'ল হয়, মই সেইটো এটা অলপমান মোৰ মনত দুখ থাকি গ'ল, যিহেতু মৰ্টেলিটিখিনি আহি যোৱাৰ কাৰণে। তাৰপিছতে আপোনাৰ যিটো গ্ৰেড হয় সেই গ্ৰেডটো এ গ্ৰেডেই পাইছোঁ বাৰু, এ গ্ৰেডেই আহিলে। আৰু মেডিচিনৰ চাৰ্জ যিবিলাক হয় সেইখিনি কাটি কুটি তো কিবা এটা ধুনীয়াকৈ ভাল এটা থাকিলে আৰু মোৰ। আৰু লগতে মই যোৱাবাৰ কিন্তু মই CRDৰ পৰা বহুতখিনি বচাই ৰাখিলোঁ, একদম 42 ডেইজলৈকে বচাই ৰাখিলোঁ, সম্পূৰ্ণ CRD নহ'ল। 43 ডেইজৰ পৰা মোৰ যিহেতু লিফটিং হ'ব, 42 ডেইজতে লিফটিং হোৱাৰ কথা আছিলে, তাৰপিছৰ পৰা 43 ডেইজৰ পৰা অলপ CRD আহিছিলে আৰু ষ্টাৰ্টিং হৈছিলে CRDটো আৰম্ভ। তাৰপিছত মই মেডিচিন নিদিলোঁ, আৰু নাছিলেও মোৰ ওচৰত মেডিচিন, যিহেতু মই কোম্পানীৰ পৰা ট্ৰাই কৰিছিলোঁ আনিবৰ কাৰণে, তেখেতলোকৰ ওচৰতো নাছিলে বুলি ক'লে, তো সেইকাৰণে নুখুৰালোঁ। আৰু তো সেই লাষ্টৰ সেই দুদিন অকণমান যেতিয়া লিফটিং হ'ল সেইকেইদিন অলপমান এটা CRD অলপমান এটা ষ্টাৰ্ট আছিলে মানে চাউণ্ড এটা, তো সেইকাৰণেও চাগে অলপ ৰেটটো কম দিলে, সেইটো হ'ব পাৰে। তো যদি মই কেইদিনমান ৰাখি দিব পাৰিলোঁ হয়, 3 দিন বা 2 দিন, তেতিয়াহ'লে কিন্তু মোৰ আৰু এটা মানে ৰেট ইনচেণ্টিভ লাগি গ'ল হয়। তেতিয়া তাৰ 2 দিন বা 3 দিনৰ পিছতেই মোৰ মুৰ্গীখিনি লিফটিং হোৱাৰ আপোনাৰ ৰেটটো অলপ বাঢ়ি গৈছিলে মাৰ্কেটত, তো 1.20 ওপৰত হৈ গৈছিলে, 20+। তো কপাল বেয়া বুলি ক'ব লাগিব সেইটো, মই ৰাখিব নোৱাৰিলোঁ, কাৰণ কেলৈ CRD আৰম্ভ হৈ গৈছিলে, আৰু ৰাখি দিলেও বেয়া হৈ যাব, মৰ্টেলিটি আহি যাব, আৰু এছাইটিছত মৰ্টেলিটিটো হৈয়ে আছিলে। তো সেই গতিকে কিন্তু যদিও বেয়া হোৱা নাই, মোৰ যিখিনি কষ্ট কৰিলোঁ আপোনাৰ 2 মাহ ধৰি, মানে 43 ডেইজ ধৰি, আৰু যিখিনি আমাৰ 15 দিন বা সেইখিনি গেপ এটা লাগে, গেপটোত আমি যিহেতু কামেই কৰি থাকোঁ ফাৰ্মত, তো সেই হিচাপত চাবলৈ গ'লে আপোনাৰ ঠিকেই আছে। আৰু নেক্সট বেচটো এতিয়া প্ৰিপেৰেশ্যন নেক্সট বেচটোৰ কাৰণে কৰি আছোঁ। এই বেক চাইডে আপোনালোকে চাবই পাৰে, এইফালে গোটেই মাটি চাটি উঠালোঁ মই, এতিয়া ধুমুচ চুমুচ মাৰি আছোঁ, আৰু নেক্সট বেচটোৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। নেক্সট বেচটো ল'ম অতি সোনকালে। তো এইবাৰ ৰিজাল্টটো সিমান বেয়া নহ'ল, তো আপোনালোকৰো ভালেই হওক মই আশা কৰোঁ, আৰু আপোনালোকেও আগুৱাই যাওক। ধন্যবাদ।